এজন কোন বোলে কাল মায়াধীৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু সেই কৃষ্ণ চৰণত যিসকল জীৱাত্মাই শৰণ লয় সেইকাৰণে মহাভাৰত যুদ্ধত ভীষ্মই যেতিয়া সৰসজ্জাত পৰি আছিল ভীষ্মই সেই কালৰূপী প্ৰভু ভগৱন্তক চিনাকি কৰি দিছে এ ৰাম চিনাইবে লাগিলা ভীষ্মে ও মেলিয়াঙ্গুলি এহেন্তে ঈশ্বৰ হৰি কালৱাঙ্ক বুলি এইজনেই কাল সম্প্ৰতি ধৰিয়া আছে দৈৱ কীৰ্তনয় আতসন্তে হুইটো সৃষ্টি স্থিতি অন্ত এইজনেই কাল হয়নে সেইকাৰণে বাপাই সমস্ত আমি যে সেই পৰমাত্মা ভগৱন্ত কৃষ্ণ চৰণত শৰণাপন্ন হলো তেতিয়া আমিও কালক জিনিব পাৰিম বোলে কেনেকৈ জিনিব বোলে এনেতো কালক জিনাটো সম্ভৱেই নহয় কাৰণ ব্ৰহ্মায়ো জিনিব পৰা নাই বুলি কৈছে কিন্তু ভকতে আকৌ কাল জিনিব পাৰে কেনেকৈ জিনিব এই কথাটো কৈছে যে কালৰ পৰা কোনো বাচিব নোৱাৰে শুনা খবা খদ পদ কহিলো হাই খাত ব্ৰহ্ম ভুৱন তনেৰাই মৰণৰ হাত হয়নে যদি ব্ৰহ্ম লোক যায় মহাযত্ন কৰি ব্ৰহ্মাৰ ভুৱন পৰা কালে আনে ধৰি দুৰন্ত কালৰ হাত নেৰায়ে একো মত তনু উপজন্তে মৃত্যু উপজেল গতে যিদিনাখন আমি এই দেহাটো পাইছোঁ সেইদিনাখন মৃত্যু আমাৰ লগে লগে আহি গ'ল আমি বহিছোঁ বোলে সেই জেগাত মৃত্যু আমাৰ কাষতে বহিয়ে আছে আমি থিয় হৈ দিম মৃত্যু আমাৰ পিছে পিছে থিয় হৈ যাব আমি খোজ কাঢ়িম বোলে মৃত্যু আমাৰ পিছে পিছে যাব খালি সময় এই কাল যেতিয়া আহিব তেতিয়া বোলে টুপুককে ঔ হৰি অৰম যেনেকৈ ভেকুলীয়ে নাজানে যে মোৰ পিছফালে সাপ ঔ হৰি ঔ ৰাম কৰি আছে ভেকুলীজনে কি জানে আনন্দ মানে তেওঁ এই কীট পতংগ ধৰি খাই আছে আৰু এটা ছত্ৰৰ নিচিনা মানে ছাঁ পাই আছে ভাবিছে এইটোৱে মোৰ ছাতি নিচিনা বস্তু পিছফালে ঘূৰি দেখিছে যে কাল হয়নে কালৰ হাতৰ পৰা কোনো এৰাব নোৱাৰে আৰু এই কথাটোকে ইয়াত কৈছে মাতৃ দেৱহূতিক কি বুলি কৈছে যে হে মা কালে ইটো লোক সমস্তকে চলাবই তভু তাৰ বিক্ৰমক কেহু নুবুজয় আৰু বায়ুৱে মেঘক যেন ভ্ৰমাবে শূন্যত হয়নে বায়ু ইয়াৰ পৰা ইঠাইলৈ কোনে লৈ গৈছে বোলে মেঘে লৈ যাব পাৰে হয়নে বাৰু এই বায়ুৱে লৈ যাব পাৰে মেঘক তাৰপিছত কৈছে তভু নুবুজয় মেঘে বায়ুৰ মহত্ব এই বায়ুৰ মহত্বটো কিন্তু মেঘে বুজিব নোৱাৰে এফালে কলা ডাৱৰ কৰি দিলে হয়নে আকৌ বায়ুৱে কি কৰিব মেঘক এই বোলে তই দক্ষিণ চাইডে নহয় উত্তৰ চাইডে যা তেওঁ বায়ুৱে একদম লৈ গৈ তেওঁক উত্তৰ চাইডে এতিয়া আমাৰ এইফালে যে বৰষুণটো হৈছে এইফালে বৰষুণ কিয় আহিলে তাৰমানে আমাৰ চিনামৰা ফালে বৰষুণ হ'ব আছিলে কিন্তু বায়ুৰ বিক্ৰমত কি হ'ল আহি লাহিংগত বৰষুণ হৈ গ'ল গতিকে তেনেকুৱা এটা প্ৰভাৱ বায়ুৰ বিক্ৰমটো কোনো নাজানে সেইকাৰণে এই কথাটোকে ইয়াত কৈছে সুখ পাইব বুলি নানা কৰয় প্ৰয়াস জীৱা অৰ্থে আৰু যে তাকো কালে কৰে নাশ আজি আমি ধন জন জীৱন আমি গোটাইছোঁ কিন্তু এক মুহূৰ্ততে আমাৰ পৰা পৰমাত্মা ভগৱানে কাঢ়ি লৈ যাব হয়নে বাৰু এই কথাটো আমি উপলব্ধি কৰিব পৰা নাই সেইকাৰণে কৈছে যে তেবে তাৰ অৰ্থে সুখ কৰে দিনে ৰাতি কালৰ বিক্ৰমতাক বুজিবা হাতি গৃহক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত ইটো হবে মিছা পৰমাৰ্থ বিচাৰত এইখিনি কথা আমি মিছা বুলি ভাবি জানিও আমি সকলোৱে জানো অসাৰ অহংকাৰ ইয়াতো নাহিকে বিশ্বাস এই কথাটো আমি সকলোৱে জানো
আৰু যেতিয়া এই কথাটো আমি ক'ত উপলব্ধি কৰোঁ যেতিয়া কোনোবা এজন গাঁৱৰ কোনোবা এজন যদি ব্যক্তি মৰি যায় আৰু যেতিয়া সেই মানুহজনক চাৰিজনে কান্ধত তুলি শ্মশানত লৈ যায় আৰু তাত যেতিয়া শ্মশানত চিতাত যেতিয়া তুলি তাক জ্বলাই দিয়া হয় জ্বলাৰ সময়তে ইজনে ইজনে কথা পাতে আমিও এদিন এই চিতাটোত উঠিব লাগিব আৰু তাৰ পৰা যেতিয়াই ঘৰলৈ গুচি আহে গা পা ধুই যেতিয়া গৃহত সোমায় এই কথাটো কি হয় পাহৰি যোৱা হৈছে হয়নে বাৰু তে সেইকাৰণে কৈছে কপিল মহাপ্ৰভুৱে গৃহক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত ইটো হবে মিছা পৰমাৰ্থ বিচাৰত গতিকে এইখিনি কথা তোমাৰ যিমান আছে ধন জন টকা পইচা এইবিলাক অসাৰ বস্তু হয়নে বাৰু যত খানসা ধন ধানো পুত্ৰ পৰিবাৰ মৰিলে সংগে এক ৰতিও ন যায় বোলে যত খানসা ধন ধান পুত্ৰ পৰিবাৰ মৰিলে সংগে এক ৰতিও নাযায় বুলি কৈছে এটা ৰতিও কোনো নিব নোৱাৰে তথাপিও মানুহবিলাকে আমি আপুনি কি কৈ থাকোঁ বোলে মোৰ ধন মোৰ টকা মোৰ মাটি মোৰ বাৰী মোৰ ল'ৰা মোৰ ছোৱালী অকল মোৰ মোৰ হয়নে বাৰু সংস্কৃত শ্লোকত কৈছে মম পুত্ৰ মম ভাজ্যা মম অকল মম মোৰ মোৰ আমাৰ আদিবাসী ভাষাটো কৈছোঁ বোলে মোৰ ধন মোৰ টাকা মোৰ মাটি মোৰ বাৰী অকল মোৰ মোৰ তো ভগৱানও ভাবে এই মানুহটা তো বলে অকল মর মরকে আছে ইয়াকে জলদি করে মরাই দিয়াটাই ভাল তো ভগৱানে কি কৰে 70 বছৰ 80 বছৰতে তাক হৰি মৰ থাক তো বলে তুই মর মরকে আসি যেতিয়া সোনকালে মই থকাই ভাল তাক সোনকালে মৰাই দিয়ে বাপ সেইকাৰণে আমি ভকত হৈছোঁ ঈশ্বৰক চিনিলোঁ হয়নে বাৰু শৰণ ল'লোঁ ভগৱন্তৰ চৰণত আমি বিক্ৰী হৈ গ'লোঁ হয়নে বাৰু কিহত কিহত শৰণ ল'লোঁ বোলে কায়ত শৰণ ল'লোঁ বাক্যত শৰণ ল'লোঁ আৰু মনত শৰণ ল'লোঁ এই দেহাটো আমি কাক বিক্ৰী কৰিলোঁ কৃষ্ণক বিক্ৰী কৰিলোঁ হয়নে বাৰু এই মনটো কাক বিক্ৰী কৰিলোঁ ভগৱন্তক বিক্ৰী কৰিলোঁ হয়নে প্ৰভু ভগৱন্তক বিক্ৰী কৰিলোঁ আৰু দেহা মন কায় বাক্য আৰু মন এই বাক্যটো ঈশ্বৰক অৰ্পণ কৰিলোঁ আমি একেবাৰে চামুকৈ ব্যাখ্যাবিলাক কৰা হৈছে সময়ৰ প্ৰতি লক্ষ্য ৰাখি গতিকে যেতিয়া আমি বিক্ৰী কৰি দিলোঁ আজিৰ পৰা প্ৰভু এই দেহাটো মোৰ নহয় কাৰ হয় আপোনাৰ আজিৰ পৰা মোৰ এই বাক্য যি কৈছোঁ কথাবিলাক এইবিলাক কথা মোৰ নহয় সকলো আপুনি যেনেকৈ কোৱাব হৃদিস্থিত থাকি তেনেকুৱাই মই কৈ যাম হয়নে বাৰু হৃদিস্থিত হয় তুমি যেনেকৈ কৰাবা মই তেনেকুৱাই কৈ যাম তেনেকুৱাই কৰ্মবিলাক কৰিবলৈ আগবাঢ়িম হয়নে বাৰু তাৰপিছত কৈছে যে এই মনটো আমি কৃষ্ণত অৰ্পণ কৰিলোঁ এই মনটো প্ৰভু বৰ চঞ্চল মন মনো চঞ্চলম বলবম দৃঢ়ম গীতাত কৈছে কৃষ্ণই মনটো বহুত চঞ্চল তৎক্ষণাৎ মনতকৈ গতি বস্তু একোৱেই নাই ব্ৰহ্মাণ্ডত হয়নে বাৰু এই মনটো প্ৰভু বুলি ইমান চঞ্চল মন আমাৰ খেলি মেলি প্ৰভু যেনি তেনি গুচি যায় তোমাক গৰখীয়া বনালোঁ কৃষ্ণ আমাৰ গৰখীয়া আনিব ঘূৰাই তোমাকে অৰ্পণ কৰিলোঁ সেইকাৰণে মহাভাৰতৰ শকুনিয়ে প্ৰাৰ্থনা কৰিছে কৃষ্ণক এতিয়া মহাভাৰতৰ শকুনিক সকলোৱে বেয়া পায়নে কিন্তু মহাভাৰতৰ শকুনিয়ে কৈছে কৃষ্ণক প্ৰাৰ্থনা কৰিছে কৃষ্ণ তদ্দিয় পদ পংকজ ৰান্তে ঐদবয় বিশুদ্ধ মানস ৰাজ হংস প্ৰাণ পয়ান সময় কফবাত পীত কণ্ঠাৰোধয় স্মৰণম কুতেস্তয় মহাভাৰতৰ শকুনিয়ে কৈছে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে তথা আমাৰ দ্বিতীয় গুৰুস্বৰূপ মহাপুৰুষ মাধৱদেৱে এই শ্লোকটোকে ভাঙনি কৰিছে পাণ্ডৱী গীতাৰ পৰা কি বুলি ক'লে সকলোৱে গাব হে কৃষ্ণ তজ পাদ পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পখি ঠাকুৰ
প্ৰভু সৰ্বথা ৰাম প্ৰাণ পয়ানৰ সময়ত কফবাত পীত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা ৰাম কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। কৃষ্ণ মহাভাৰতৰ শকুনিয়ে কৈছে, হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন। হে নাৰায়ণ, হে কমল নয়ন, এই মোৰ মনটো ৰাজহাঁহৰ নিচিনা যেনি তেনি উৰি যাব বিচাৰিছে প্ৰভু। এটা কাম কৰক প্ৰভু। বোলে কি কাম? এই ৰাজহাঁহৰ ৰূপী মোৰ মনটোক তোমাৰ পাদ পদ্ম পিঞ্জৰাৰ ভিতৰত বন্দী কৰি লওক। ভগৱানে ক'লে কিয় বন্দী কৰিম? বোলে প্ৰভু, যেতিয়া মোৰ অন্তিম সময় হ'ব, কাৰণ কালে মোৰ আয়ুটো হৰণ কৰিব, হয়নে? এই কালৰ দ্বাৰা আমাৰ সকলোৰ আয়ু হৰণ হ'ব, হয়নে বাৰু? জন্ম, জৰা, ব্যাধি আৰু মৃত্যু, এই চাৰিটা অৱস্থা মানুহৰ। কি কি? জন্ম, জৰা, ব্যাধ আৰু মৃত্যু। এদিন আমাক জন্ম হ'লো যেতিয়া জৰা আহিবই, এদিন বেমাৰী হ'মেই, হয়নে বাৰু? আমি সকলোৱে এতিয়া লাহে লাহে বেমাৰ হৈছে আমাৰ, হৈছে বাৰু? জৰাই ধৰিব আৰু এদিন আমি মৃত্যু হ'ব লাগিব। তে সেই সময়ত প্ৰভু যেতিয়া মোক ব্যাধে ধৰি ল'ব, বেমাৰে ধৰি ল'ব, তেতিয়া প্ৰভু তোমাৰ নাম স্মৰণ নহ'ব পাৰে। তিনিটা যমদূত ধৰিব, কফ, বাত আৰু পিত একলগ হৈ যাব। আৰু এই তিনিটা বস্তু যেতিয়া একলগ হৈ যাব, মোৰ বিবেক শূন্য হৈ যাব, স্মৰণ শক্তি নাথাকিব। গতিকে আগতীয়াকৈ এটা কাম কৰিছোঁ প্ৰভু, তোমাৰ চৰণ কমলত মোৰ মনটো অৰ্পণ কৰিছোঁ। তুমি যেনে তেনে কৰি মোৰ এই মনটো তোমাৰ পাদপদ্ম পিঞ্জৰাৰ ভিতৰত বন্দী কৰি লওক, হয়নে বাৰু? তেতিয়া সেই অন্তিম সময়ত যাতে তুমি অকণমান যদি দৰ্শন দি দিয়া বা কৃপা কৰা, তেতিয়া মোৰ তোমাৰ নাম স্মৰণ হৈ যাব বুলি কৈছে। সেইকাৰণে ভকতে ভগৱন্তক কায় বাক্য মনটো অৰ্পণ কৰে। আৰু গতিকে বাপাই সমস্ত আমি যেতিয়া বিক্ৰীয়ে কৰি দিলোঁ ভগৱন্তক, দেহাটো বিক্ৰী কৰিলোঁ, আকৌ বাক্যটো বিক্ৰী কৰিলোঁ, মনটো বিক্ৰী কৰিলোঁ, তাৰপিছত যদি মোৰ বুলি ভাবি থকা হয়, তেনেহ'লে ভগৱানে ভাবিব বোলে কি ৰকম মানুহ, ই বোলে সকলোখিনি মোক অৰ্পণ কৰিলে, দেহাটো মোক বিক্ৰী কৰিলে, হয়নে বাৰু? কায় বাক্য মনে একচিতে এক মনে শুদ্ধভাৱে তেওঁ মোৰ চৰণত শৰণ ল'লে। তাৰপিছত কি হ'ল? তেওঁৰ নিজৰ বুলি ভাবিছে চব বস্তু। তেতিয়া ভগৱানে কি কৰিব? এজনী যদি গৰু, গৃহস্থ এজনী যদি নিজৰ গৰু এজনী যদি অন্য গ্ৰাহকক বিক্ৰী কৰি দিয়ে, বিক্ৰী কৰি দিয়াৰ পিছত যদি কেনেবাকে সেই গৃহস্থ ঘৰলৈ গৰুজনী যদি ঘূৰি আহে, তেতিয়া গৃহস্থই যদি সেই গৰুজনী বান্ধি ৰাখে, তেতিয়া কি হ'ব বাৰু? তেতিয়া সেই গ্ৰাহকজনে গৃহস্থৰ ওপৰত কি কৰিব? আইনী ব্যৱস্থা ল'ব, হয়নে? আৰু মাৰপিট কৰিব আছে। তো ভগৱানে ক'লে, এবাৰ তুমি যেতিয়া মোৰ কায় বাক্য মনটো অৰ্পণ কৰিলা, এতিয়া সেই কায় বাক্য সেইটো তোমাৰ নহয়, সেইটো মই পৰিচালনা কৰিম। হৰি কোনে পৰিচালনা কৰিব? ভগৱান পৰিচালনা কৰিম। সেইকাৰণে সুদৃঢ় বিশ্বাসে আমি ভগৱন্তক অৰ্পণ কৰিব লাগিব। সেইকাৰণে শুদ্ধভাৱে শৰণ লোৱাৰ পিছত ভগৱন্তই সেই ভকতজনক হাতে চক্ৰ গদা পদ্ম ধৰি তেওঁৰ পিছে পিছে ফুৰো বুলি কৈছে। সেই ভকতজনৰ পিছে পিছে ফুৰো বুলি কৈছে, হয়নে বাৰু? ভগৱন্ত নিজেই কৈছে যে ভক্তি প্ৰদীপ শাস্ত্ৰত কৈছে, যিজনে বোলে মনে মনে কৃষ্ণ বোলে, যদি বাবে কত তথাপি থাকো মহি,
তাহাৰ লগত। কোনোবা যদি মনে মনেও কৃষ্ণ কৈছে আৰু কোনোবা যদি উচ্চ কণ্ঠেৰেও কৃষ্ণ কৈছে, তথাপি ভ্ৰমোহ মই তাহাৰ লগত। তাৰ পিছে পিছে মই শংখ চক্ৰ গদা পদ্ম লৈ ঘূৰি থাকোঁ। গতিকে এনেকুৱা যদি শুদ্ধভাৱে কোনোবা শৰণ লয় আৰু ভগৱন্তৰ বাণীবিলাক যদি পালন কৰে, তেনেহ'লে ভগৱন্ত তাক ৰক্ষা কৰে। আৰু যদি ভগৱন্তক পিঠি দেখুৱাই, ভগৱন্তই মোক দেখা নাই বুলি যদি কেনেবাকে ঔ হৰি ঔ ৰাম কৰি থাকে, কিছুমান মানুহ এনেকুৱা আছে, দেখাই শুনাই বৰ ধুনীয়াকৈ বগলীৰ নিচিনা ভকত হৈ আছোঁ। আপুনি ময়ো ভকত হৈ আছোঁ, বগলী যেনেকৈ বগা দেখিবলৈ, কিন্তু বগলীৰ কাম কি? বোলে পানীৰ মাজত মানে তেওঁ ৰৈ থাকে। কিহৰ কাৰণে? মাছ এটা চি আনিব পাৰিব নেকি, চিলাই আনিব পাৰিম নেকি, এই ভাৱনাৰে। ঠিক আমাৰ সমাজতো কিছুমান এনেকুৱা ধৰণৰ ডুপ্লিকেট ভকত আছেনে? সেই ভকতসকলে কি কৰে? বোলে সমাজতহে ভকত, কিন্তু কোনেও নাই দেখছে বোলে কৰে ঔ হৰি ঔ ৰাম। এনেকুৱা যদি আমি ভকত হৈছোঁ, তেনেহ'লে আপোনাৰ কাৰণে বা আমাৰ কাৰণে জগত কল্যাণ নহ'ব। কাৰণ ভকত অৰ্থটোৱে হৈছে, ভকতৰ লক্ষণটোৱে হৈছে এই ৰাম পৰকেহে উপকাৰ কৰে দিনে ৰাতি, তাৰ উপদেশে গুছে ভৱ ভয় ভ্ৰান্তি, ক্ষণিতক নাহি ৰহে হৰিয়েৰি ভিন্ন, জানি বাহা মুনিয়েহি ভকতৰ চিহ্ন। গতিকে ভকতৰ চিহ্ন কি? যে পৰকেহে উপকাৰ কৰে দিনে ৰাতি, তাৰ উপদেশে গুছে ভৱ ভয় ভ্ৰান্তি। সেইকাৰণে আমি এই বিষয়, আমি যদি বিষয় বাসনাতে আবদ্ধ বেছি থাকোঁ, কপিল প্ৰভুৱে দেৱহূতি মাতৃ কৈছে, হে মা, তুমি যদি ধন টকা পইচা ঐশ্বৰ্য বিভূতি এইবিলাক বস্তুকে যদি সত্য বুলি ভাবি থাকা, তেনেহ'লে তুমি অধোগতি যাবা বুলি কৈছে। কিহলৈ যাবা? অধোগতি যাব। সেইকাৰণে আমি এই বিনাশী বস্তুবিলাককে সত্য বুলি মানি লওঁ, তেনেহ'লে আমাৰো অধোগতি আছে বুলি কৈছে। সেইকাৰণে মাতৃ দেৱহূতিক কৈছে, ঘোৰ সংসাৰত যেই যেই জুনি যায়, নাহি বিৰকত তৈতে তৈতে সুখ পায়, নাৰকী শৰীৰ পাই বিষ্টামূত্ৰ খায়, তভু তাৰ দেহ এৰি বাক ইচ্ছা নাই। এই বিষয়ীসকলে পুনৰপি জনম পুনৰপি মৰণ, এই যে 84 লক্ষ যোনি, এই 84 লক্ষ যোনিত তেওঁ ভ্ৰমণ কৰি থাকে, তেওঁ আহ যাহ কৰি থাকিব। তেওঁ সেইকাৰণে ভগৱন্ত ভক্তি যাৰ মানে ভগৱন্তৰ ভক্তি যাৰ নাই, সেইসকল জীৱ এই 84 লক্ষ যোনিতে ভ্ৰমণ কৰি থাকিব। আকৌ আহিব, আকৌ যাব। কেতিয়াবা গৰু হ'ব, কেতিয়াবা ছাগলী হ'ব, কেতিয়াবা দেৱতাও হ'ব। সেইকাৰণে বেদস্তুতিত কৈছে, দেৱ মনুষ্যত পশু পতংগত জগত মৈধত স্বামী, চৈধ্যয় ভুৱনে হেন স্থান নাই, যতে নতো যাওঁ আমি। কেতিয়াবা দেৱতা হ'ব, কেতিয়াবা গৰু ছাগলী হ'ব, কেতিয়াবা মেকুৰী হ'ব, হয়নে? কেতিয়াবা গাধ হ'ব, কেতিয়াবা জেঠী হ'ব। এনেকুৱা পুনৰপি জনম পুনৰপি মৰণন, কেতিয়াবা গছ তৰু লতা তিন্ন হ'ব লাগিব। গতিকে বাপাই সমস্ত এই মানৱীয় তনুটো আমি ভগৱন্তক কৃপাত পাইছোঁ, আৰু এইটো আমাক ভগৱানে কি গল্ডেন চান্স দিছে, সোণালী সুযোগ। সেইকাৰণে দশম স্কন্ধ ভাগৱতত কৈছে, এই ৰাম ভৱতৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতা খাপায়া কৰিলা অস্থিৰ। বোলে ভৱতৰিবাৰ যোগ্য মনুষ্য শৰীৰ, এই মানুহৰ শৰীৰটো ভৱ তৰিব পাৰিব, হয়নে বাৰু? ভৱতৰিবাৰ যোগ্য মনুষ্য শৰীৰ,
বিষয় বাতাসা পাই কৰিলা অস্থিৰ আমাক বিষয় বাসনাই অস্থিৰ কৰি পেলাইছে বাপাই সমস্ত সেইকাৰণে আমি কি কৰিব লাগিব বোলে এই বিষয় বাসনাবিলাক এৰিব লাগিব আৰু ৰামেশ্বৰ পাঠক নামৰ এজন পাঠকে গীত এটা গাইছে কি গীত বৈকুণ্ঠ যাবলৈ